बहुत ইন্টারেস্টিং এটা প্রশ্ন হয় চাব কি দিছে find x if 11 to the power 4x minus 3 is equal to 11 to the power 3 to the power minus 1 to the power 5 to the power 6 হয়নে আমি কি জানো যে সমান চিহ্ন দুইফালে যদি কি থাকে একে ভূমি থাকে আমি কি কৰিব পাৰো দুইফালৰ পৰা কি কৰিব পাৰো আমি ভূমি নাইকিয়া কৰিব পাৰো হয়নে দুইফালে কি আছে 11 আছে এখানে 11 আছে আমি কি কৰিব পাৰিম দুইফালৰ পৰা আমি কি কৰিব পাৰিম ভূমি নাইকিয়া কৰি দিম ভূমি নাইকিয়া কৰি দিলে কিমান হ'ব এখানে দেখি থব 4x minus 3 আৰু এখানে কিমান হ'ব 3 to the power minus 1 to the power 5 to the power 6 হয়নে তে এখানে কেনেকৈ সলভ কৰিব কথাটো হল এখানে এখানে তো আমি বুজি পাইছো হয়নে এখানে কেনেকৈ সলভ কৰিব এটা আমি চাব লাগিব এটা চাব এই কিমান আছে এটা -1 হয়নে এই -1 টু মাইনাস হয় থাকিব নে নাথাকিব তাৰ হেতু কাৰ ওপৰত ডিপেন্ড কৰে জানে নে কাৰ ওপৰত ডিপেন্ড কৰে তাৰ ওপৰত কিমান পাৱাৰ আছে মানে -1 টু -1 হৈ থাকিব নে নাথাকিব কাৰ ওপৰত ডিপেন্ড কৰে যে -1 ৰ ওপৰত কিমান পাৱাৰ আছে -1 ৰ ওপৰত কিমান পাৱাৰ আছে 5 আছে হয়নে আৰু 5 ৰ ওপৰত কিমান আছে 5 ৰ ওপৰত 6 আছে হয়নে এটা চাব মই যদি 5ক দুবাৰ পূৰণ কৰি কিমান পাম 25 5ক যদি মই তিনিবাৰ পূৰণ কৰো হয়নে 5ক তিনিবাৰ পূৰণ কৰিলে কিমান পাম 125 হয়নে 5ক চাৰিবাৰ পূৰণ কৰিম কিমান পাম মই 625 এটা চাব প্ৰত্যেক বাৰতে মই একৰ ঘৰত কিমান পাম প্ৰত্যেক বাৰতে একৰ ঘৰত কিমান পাম 5 পাম ঠিক আছে আৰু 5 টো অড হয় নে ইভেন হয় 5 টো কি হয় অড হয় নে ইভেন হয় অযুগ্ম সংখ্যা অড নম্বৰ হয় হয়নে অড হয় হয়নে অড 5 টো কি হয় অড হয় ঠিক আছে আৰু মই 5 টো 6 বাৰো পূৰণ কৰো হয়নে তাতেও কিমান পাম একৰ ঘৰত কিমান পাম 5 এই পাম কেতিয়াও মই কি নাপাও কেতিয়াও মই অযুগ্ম সংখ্যা কেতিয়াও মই যুগ্ম সংখ্যা নাপাও সদায় মনত ৰাখিব যদি ভূমি যদি এনেকুৱা থাকে 3 টু দি পাৱাৰ 6 ওপৰত যদি যুগ্ম সংখ্যা আছেও মানে ইয়াৰ যেটো আমাৰ এনসাৰ পাম ইয়াৰ আনসাৰটো আমি কিমান পাম অযুগ্ম সংখ্যাই পাম বুজি পাইছে নে ওপৰত যদিও 6 আছে মানে যেহেতু মই তিনিক বাৰে বাৰে পূৰণ কৰি আছো অযুগ্ম সংখ্যাক পূৰণ কৰি আছো আমি ইয়াৰ পূৰণ ফলটো আমি সদায় কিমান পাম অড নম্বৰ বা অযুগ্ম সংখ্যাই পাম হয়নে ঠিক একেদৰে 5 ৰ ওপৰত কিমান থাকিব আমাৰ 6 আছে হয়নে 5 ৰ ওপৰত 6 আছে মানে কি 5ক মই 6 বাৰ পূৰণ কৰিম 5ক মই 6 বাৰ পূৰণ কৰিলেও মই যেটো ফল পাম সেই ফলটো কিন্তু মই কিমান হ'ব অযুগ্ম সংখ্যা হ'ব কেনেকৈ চাব 5ক দুবাৰ পূৰণ কৰিলে কিমান পাম 25 তিনিবাৰ পূৰণ কৰিলে 125 চাৰিবাৰ পূৰণ কৰিলে 625 হয়নে পাঁচবাৰ পূৰণ কৰিলে কিমান 3000 কিমানটা পাম হয়নে হেনেকৈ একৰ ঘৰত কিমান থাকিব 5 থাকিব 5 একৰ ঘৰত 5 থাকিলে একৰ ঘৰত 5 থাকিলে কি হৈ থাকে আমাৰ বস্তুটো এইখিনি বস্তু কি হৈ যাব এইখিনি বস্তু যদি মই কৰিম এইখিনি বস্তু যদি কৰিম কিমান হৈ থাকিব অযুগ্ম সংখ্যা থাকিব বাকি থাকিব অড নম্বৰ থাকিব ঠিক আছে যেতিয়া অড নম্বৰ থাকিব -1 ৰ ওপৰত যদি অড নম্বৰ থাকে হয়নে কি হ'ব -1 এ থাকিব হয়নে -1 ৰ ওপৰত ইভেন নম্বৰ থাকিলে কি হয় ই +1 হৈ যায় হয়নে তো -1 ৰ ওপৰত যেতিয়া মই এইখিনি অড নম্বৰ পাম মানে -1 to -1 এ থাকিব হয়নে 1 ৰ ওপৰত যিমানে পাৱাৰ দিয়ক মেটাৰ নকৰে 1 এ থাকিব কিন্তু কি হ'ব যেহেতু আমাৰ ওপৰত পাৱাৰটো কিমান পালো আমি অড পালো তো মই কিমান থাকিব এখিনিত -1 এ থাকি যাব মানে কিমান পাম এখিনিত 4x - 3 কিমান পাম 3 to the power -1 আৰে যদি এখিনি মই যুগ্ম সংখ্যা পালো হয় এখিনি মই 3 to the power +1 লিখিব পাৰিলো হয় ঠিক আছে এখিনি বাকি ক্যালকুলেট কৰি দিয়ক 4x - 3 কিমান পালো এখিনিত 1/3 মানে বাকি খিনি ক্যালকুলেট কৰি দিয়ক ক্যালকুলেট কৰক কিমান হ'ব এখিনি 12x - 9 1 কিমান পালো এখিনি 12x = 10 x = 10/12 কাটাকাটি কৰিলে কিমান পালো আমি x = 5/6 বুজি পালে কথাখিনি কেনে কৰিলো জাস্ট আপুনি চাব লাগিব -1 ৰ ওপৰত যিখিনি আমাৰ কি আছে সংখ্যা আছে এখিনি অড হ'ব নে ইভেন হ'ব তাৰ ওপৰত মেটাৰ কৰি কিনে আমি এই -1 to -1 হৈ থাকিব বা -1 to +1 হৈ যাব তাৰ ওপৰত ডিপেন্ড কৰি আমি এখিনি ক্যালকুলেট কৰিলো ঠিক আছে ঠিক একেদৰে এই প্ৰশ্নটো চাব কি কৈছে আমাক 19 to the power 7x - 4 = 19 to the power 2 to the power -1 to the power 3 to the power 56 কেনে কৰিব জাস্ট সিম্পল চাব কি কৰিব লাগিব এখিনিত 7x কিমান পালো আমি 7x - 4 পালো এখিনি কিমান পালো 2 to the power -1 3 to the power 56 এটা চাব -1 ৰ ওপৰত কিমান আছে -1 ৰ ওপৰত 3 আছে 3 ৰ ওপৰত কিমান আছে 56 মানে 3 আপুনি 56 বাৰ পূৰণ কৰিলে কিমান পাব অড নম্বৰে পাব মানে কিটা ইভেন নম্বৰ পাব নোৱাৰে মানে কিমান পাম ইয়াৰ পৰা আমি পাম যে 7x - 4 = 2 to the power -1 এখিনি কিমান পাই যাম আমি এখিনি অযুগ্ম সংখ্যা পাম এখিনি অযুগ্ম সংখ্যা থাকিলে -1 to -1 এ হৈ থাকিব মানে কিমান পালো আমি 7x - 4 = 1/2 হয়নে কিমান পালো এখিনি 14x - 8 = 1
কিমান হল এখিনি আমাৰ 14x is equal to 9 তো x is equal to কিমান পালো আমি 9/14 ঠিক একেদৰে এই প্ৰশ্নটো চাব 23 to the power 5x plus 13 is equal to 23 to the power 3 to the power minus 1 to the power 7 to the power 48 মানে ইয়াৰ ভ্যালু ইয়াৰ পৰা আমি x ৰ ভ্যালু কিমানকৈ ওলাম কিমান হ'ব এটা আপুনি ক্যালকুলেট কৰি কমেন্ট কৰি জনাব প্ৰশ্নটো চাব কি কৈছে ঘনকৰ মুঠ পৃষ্ঠকালি 486 সেন্টিমিটার স্কয়ার আয়তন হ'ব মানে আয়তন কিমান বা ভলিউম কিমান হেতু মোক লব দিছে আমাক দিয়া আছে সারফেস এরিয়া মানে ঘনক মানে কি কিউব মানে কিউবৰ কি দিয়া আছে আমাক সারফেস এরিয়া দিয়া আছে আৰু আমাক কি লব দিছে ভলিউম লব দিছে বা আয়তন লব দিছে মানে তো ঘনকৰ পৃষ্ঠকালিৰ ফৰ্মুলা কি জানেনে ঘনকৰ পৃষ্ঠকালিৰ ফৰ্মুলা হল চাব ঘনকৰ পৃষ্ঠকালিৰ ফৰ্মুলা কি আছিল আমাৰ 6 হনে ইনটু কি আছিল সাইড স্কয়ার বাকি আছিল সাইড স্কয়ার ঠিক আছে সাইড স্কয়ার 6 ইনটু সাইড স্কয়ার ঠিক আছে মানে ঘনকৰ পৃষ্ঠকালি ফৰ্মুলা কি আছিল আমাৰ 6 ইনটু সাইড স্কয়ার হয়নে আৰু ঘনকৰ পৃষ্ঠকালি কিমান দিয়া আছে আমাক 486 দিয়া আছে ঠিক আছে কি কৰক এবাৰ সাইড উলাই লওক কিমান হ'ব কাটাকাটি কৰক 6 কাটিলে এবাৰ 6 কাটিলে কিমান হল 81 বাৰ হয়নে কিমান পালো সাইড স্কয়ার ইজ ইকুৱেল টু কিমান পালো আমি 81 পালো মানে ইয়াৰ পৰা কিমান পালো সাইড ইজ ইকুৱেল কিমান পালো সাইড ইজ ইকুৱেল টু কিমান পালো আমি সাইড ইজ ইকুৱেল টু 9 হয়নে ঘনকৰ কি পাই গলো আমি সাইড পাই গলো হয়নে আমি তে কি লব লাগে আয়তন লব লাগে বা কি লব লাগে ভলিউম লব লাগে হয়নে ভলিউমৰ ফৰ্মুলা কি আছিল ঘনকৰ ভলিউমৰ ফৰ্মুলা কি আছিল ঘনকৰ ভলিউমৰ ফৰ্মুলা আছিল সাইড কিউব কি আছিল সাইড কিউব মানে কিমান লিখিম আমি 9 কিউব মানে কিমান 9 into 9 into 9 হয়নে 81 into 9 পূৰণ কৰি দিয়ক 9 9 1 9 9 8 কিমান 72 মানে কিমান বলো আমাৰ সূত্ৰটো কিমান হল আমাৰ সূত্ৰটো হল 729 ঠিক আছে ঠিক একেদৰে এই প্ৰশ্নটো চাব আমাক পৃষ্ঠকালি কিমান দিয়া আছে ঘনকৰ পৃষ্ঠকালি কিমান দিয়া আছে 294 মানে কিমান দিয়া আছে 6 ইনটু সাইড স্কয়ার কিমান দিয়া আছে আমাক 294 হয়নে কাটাকাটি কৰক 6 কাটিলে এবাৰ 6 কাটিলে 4 বাৰ আৰু কিমান আছিল 9 বাৰ হয়নে মানে কিমান পালো সাইড স্কয়ার ইজ ইকুৱেল টু 49 ইয়াৰ পৰা সাইড কিমান পালো ইয়াৰ পৰা আমি সাইড পালো 7 হয়নে আমি ভলিউম লব লাগে ভলিউমৰ ফৰ্মুলা আমি সকলোৱে জানো ভলিউমৰ ফৰ্মুলা কি আছিল s কিউব হয়নে সাইড কিউব হয়নে 7 কিউব মানে কিমান 343 ঠিক আছে ঠিক একেদৰে যদি এখিন পৃষ্ঠকালি 216 দিয়া থাকে 216 সেন্টিমিটার স্কয়ার থাকে দিয়া থাকে তেতিয়া আয়তন কিমান হ'ব এটো আপুনি ক্যালকুলেট কৰি কমেন্ট কৰি জনাব